পঞ্চগড় ডিসি যে মাতিছিল তিনিখন পঞ্চায়তৰ মানুহখিনি খাতিটো নষ্ট হ'ব নোৱাৰিব নহয় বুজি পাইছো এটা আপোনালোকে বুজনি দিব বুজনিটো দি দিম এতিয়া সেইকাৰণে একেবাৰে চাই কৈছিল জেগাটো আমি চাই আহিম একেবাৰে আকৌ এবাৰ স্পট চাব নালাগে এইজন বোলে যোগ এইটো বুজানে বনাওঁতে আইন নাছিলে মই নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মইনী সমষ্টিৰ অন্তৰ্গত এই চিন্তামণিগড় এই অঞ্চললৈ আহিছিলোঁ যোৱাকালি কৃষক ৰাইজে এক প্ৰকাৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল এই অঞ্চলত বহুত জলসম্পদ বিভাগৰ মথৰি আছে এই মথৰিসমূহ চুইচ গেটসমূহ পূৰ্ব চৰকাৰ সময়ত যেনে হয়তো বৈজ্ঞানিকসন্মতভাৱে কৃষক ৰাইজৰ লগত আলোচনা কৰি পানীৰ কোন সময়ত ওলাই যায় কিমান পানী হয়তো ইয়াৰ বাম আছে দ আছে এই কথাবোৰ কাষৰ নদী ইয়াত তিনিখন নদী ব্ৰহ্মপুত্ৰ কাষেদি বৈ গৈছে মিটং নদীখনো আহি পেলাই এই অঞ্চলত চুইছেহি আৰু এই কাষেদি বৈ গৈছে জাজি নদীখনো আহিছে এই কথাবোৰ নাচাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সময়ত 2012 চনতে ৰাইজৰ লগত ভালধৰণে আলোচনা নকৰি নিৰ্মাণ কৰাৰ ফলত ৰাইজে এতিয়া জীয়াতু ভুগিব লগা হৈছে আৰু ইয়াৰ ফলত কৃষক ৰাইজৰ কথা শুনি মই আজি আহিছিলোঁ মোৰ লগতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা কলিতা ডাঙৰীয়া যোৰহাট জিলা আয়ুক্ত মহোদয়ৰ হৈ চক্ৰ বিষয়া বেদান্ত বড়ো ডাঙৰীয়া স্থানীয় সকলো ৰাইজ আছে আমি পৰামৰ্শ লৈছোঁ আৰু মোৰ বিশ্বাস ৰাইজৰ পৰামৰ্শৰ মৰ্মে আমাৰ যিসকল এতিয়া আমাৰ অভিযন্তা আছে তেওঁলোকৰ লগত কথা পাতি আমি এটা সমাধানৰ পথ নিশ্চয় ওলাম ৰাইজে বিচাৰিছে যে পাৰিলে মটৰ দিবলৈ ৰাইজে যিহেতু খেতি অনিষ্ট হ'বলৈ গৈ আছে আমি চেষ্টা কৰিম মটৰ দিয়া আৰু ৰাইজৰ এই বহু বছৰ ধৰি ভুগি থকা সমস্যা সমাধানৰ নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিম বৰালিমৰা স্লুইচখন আজি বিধায়ক মহোদয় আৰু আমাৰ চাৰ্কল অফিচাৰ তিয়ক আৰু মই আহিছিলোঁ চাবলৈ এইটো মানে বৰালিমৰা এই বৃহত্তৰ এৰিয়াটোৰ পানীটো একচুৱেলি বৰালিমৰা স্লুইচখন বনাইছিলে এইখন মানে পানী ওলাই যাব বুলি একচুৱেলি ইয়াৰ মানে কাণ্ট্ৰি ছাইডৰ যিটো বেড লেভেল সেইটো মানে ৰিভাৰ ছাইডতকৈ দ আৰু সেইকাৰণে সেই নলাটোদি পানী ওলাই নাযায় আৰু জাজি নদীৰ পানী মানে বেক মাৰি পেলাই ইয়াত সোমাই আহে তাৰমানে স্লুইচখন আচলতে ইয়াত ফাংচনিং নহয় স্লুইচখন আচলতে এইখন স্লুইচখন একচুৱেলি ইয়াত দিব নালাগিছিলে ইয়াত স্লুইচখন অৰিজিনেলি বনালে কিন্তু সেইকাৰণে ইয়াৰ পানীটো ওলাই নাযায় এতিয়া প্ৰব্লেম এতিয়া ৰাইজে যিটো কৈছে ৰাইজে কোনোবা এটা বেলেগ এটা জেগা চাইছে আমি চাওঁ তাত যদি উপযুক্ত হয় বুলি ভাবোঁ তেতিয়া এখন স্লুইচ আমি এষ্টিমেট বনাম ডিজাইন এষ্টিমেট দিম ওপৰৰ যদি এপ্ৰুভ হয় তেতিয়াহ'লে আমি বনাবলৈ চেষ্টা কৰিম এইখনতো ইমান কামত নাই এতিয়া পানী এইটো লেভেলৰ কাৰণে কাণ্ট্ৰি ছাইডৰ পানী বহুত বেছি হ'ব লাগিব তেতিয়া হয়তো যাব পানী অলপ এতিয়া আজি তাৰিখত এতিয়া পানী নাযায় চৰকাৰক বা বিভাগটোক স্থানীয় ৰাইজ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যে এখন উন্নত মানযুক্ত চুইচ গেট আৰু এটা পাম্প ছেটৰ ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে আজি মৰিনী সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তিয়ক ৰাজহ চক্ৰ বিষয়া মহোদয়ে আৰু যোৰহাটৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা মহোদয়ে গোটেই বিষয়টো আজি সৰজমিন তদন্ত কৰি এটা কথা প্ৰমাণ হ'ল যে বৰালিমৰা চুইচ গেটে কোনো কাৰণতে আমাৰ যে পানীটো ওলাই নাযায় এই কথাটো তেওঁলোকে প্ৰতিবন্ধক আগত নিৰ্মাণ কৰা কিবা ত্ৰুটি ৰৈ গ'ল এই কথাটো আজি প্ৰমাণ হ'ল সেইকাৰণে আমি আশা কৰিছোঁ বিধায়কগৰাকী আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই এটা ইয়াত স্থায়ীভাৱে এখন চুইচ গেট নতুনকৈ নিৰ্মাণ কৰক উপযুক্ত এটা জেগাত আৰু তাৰ সমান্তৰালভাৱে কৃষকৰ গেট নোহোৱালৈকে কৃষকৰ উপকাৰ হোৱাকৈ এটা পাম্প ছেটৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110